যিসকলে মাকৰ পেটৰ পৰা জন্ম হৈছে তেওঁলোকে মিঠাতেলৰ মূল্য বুজি পায়। মুখ্যমন্ত্ৰী দিলীপ শইকীয়াক ন্যায় লাগে আৰু হিমন্ত বিশ্ব শৰ্মাই ন্যায় দিম বুলি কৈছে। তেন্তে কথাটো বাজপেয়ী ভৱনত আলোচনা কৰি ল'লেই হ'লচোন। ৰাজপথত চিঞৰ বাখৰ কিয় এনে? বিজেপিয়ে প্ৰতিবাদ কৰা আৰু ৰান্ধনীয়ে ভাত বিচাৰি অনশন কৰা একেই কথা। মোৰো নুনু চুনু কাটিলে। প্লিজ আমাকে ক্ষমা করে দেন। প্লিজ আমাকে ক্ষমা করে দাও। প্লিজ প্লিজ আমাকে ক্ষমা করে দাও। প্লিজ। আজিৰ বিজেপিৰ ন্যায় যাত্ৰাৰ শ্লোগান বিজেপি চৰকাৰ হাই হাই হিমন্ত বিশ্বৰ কাম নাই। অখিল গগৈ ভাড়া ঘৰত প্ৰেমিকাৰ সৈতে প্ৰেমিকক হাতে লোতে ধৰিলে প্ৰেমিকাৰ স্বামীয়ে। এখন ফলৰ দোকান দিম বুলি ভাবিছো। যিবিলাকে কৰ্ম কৰি ফল পোৱা নাই মোৰ দোকানৰ পৰা লৈ যাব পাৰিবা। মিডিয়াই যদি কাপোৰ পিন্ধি লয় তেতিয়া নেতাৰ কাপোৰ খুলিবলৈ বেছি সময় নালাগিব। নানা পাটেকাৰ ৰাস্তাৰ কুকুৰে পালেও তহঁতৰ মুখত মুতি থৈ যাব। শ্যাম কানু কিনো তোৰে লীলা, মুখ নুখুলি বস্ত্ৰ খুলি অস্ত্ৰপাত দেখুৱাই দিলা। 28 দিন ধৰি টোপনি নাই। সামাজিক মাধ্যম আৰু সাংবাদিকৰ বাবে শুব পৰা নাই। কি আছিল কি হৈ গ'ল, তলে ওপৰে সমান হৈ গ'ল। উপায় নাই ৰাইজ, এনেকুৱা পৰিস্থিতিত চলি আছো। আজিৰ ভিডিঅ'টো যদি চাই পালে আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুনকৈ আহকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পায়েই যাই থাকিব। তো গাইজ পুনৰ লগ পাম আপোনালোকক অন্য এটা নেক্সট ফান্নিৰ ভিডিঅ'ত। আজিলৈকে এৰিলো, বাই বাই। আৰে মুকেশ, সঁচাকে মই জুবিন দেশৰ মানুহ আৰু আমি আজি এজন ভগৱানক হেৰালো। জুবিনদাৰ ন্যায় আমাক লাগিবই।